এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। ৰঙিয়া সমীপৰ ঢেপাৰগাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ড আৰু চবে বৰাতৰ নামাজ চলি থকাৰ সময়তে সংঘটিত হৈছে অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ গৈছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। ৰবিবাৰে নিশা 10 মান বজাত জুইৰ সূত্ৰপাত হৈছিল। লগে লগে অগ্নি নিৰ্বাপন বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু ঢেপাৰগাঁৱৰ জ্ঞান দৰ্শন নামৰ জাতীয় বিদ্যালয়খনত জুই লগাৰ ফলত প্ৰায় 28 কেইটা শ্ৰেণী কোঠাৰ লগতে বিদ্যালয়ৰ কাৰ্যালয় আৰু সকলো নথিপত্ৰ ধ্বংস হয়। কিহৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে জানিব পৰা হোৱা নাই বৰ্তমানলৈ। বিদ্যালয়খনত পৰীক্ষাও চলি আছিল বুলি জানিবলৈ দিছে স্বত্বাধিকাৰী নুৰ জামাল আলীয়ে। জুইৰ ফলত প্ৰায় 5 লক্ষাধিক টকা মূল্যৰ সা সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে আৰু ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। মই গম নাপাওঁ, মই নামাজ পঢ়িব গৈছিলোঁ আজি চববাৰত, যিহেতু সকলোৱে গম পায়। এতিয়া মোৰ খাৰ দোকান আছে। আজি প্ৰায় 10টা 10:30 মান আনুমানিক মই নামাজত আছিলোঁ। মোৰ মোবাইলো ঘৰত আছিলে। 10:30 মান বজাত মোৰ ঘৰৰ পৰা খবৰ গ'ল যে দোকানৰ পিছফালে জুই লাগছে। দোকানৰ পিছফালে স্কুল এখন আছে, প্ৰাইভেট স্কুল। তাৰপিছত দৰ্জিৰ দোকান আছে। মোৰ সন্দেহ হয় যে এইটো শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে। তাত মোৰ বহুতো লোকচান হৈছে। আপোনালোকে সকলোৱে দেখা পাইছে, খাৰ মোৰ দোকান সকলো ভূমিস্ফীত জুইত মানে একদম ধ্বংস হৈ গ'ল। এইখিনি আৰু তাতকৈ বাহিৰে মই নাজানো। মোৰতো আনুমানিক ধৰক দোকানত প্ৰায় 6-7 লাখ টকাৰ মানে খাৰ আছিলে। আপোনালোকে দেখাই পাইছে কিমান লোকচান হৈছে। আৰু ফায়াৰ ব্ৰিগেডত প্ৰায় 1.5 ঘণ্টাৰ পিছত আহি পাইছে। ফায়াৰ ব্ৰিগেড ফোন কৰাৰ পিছতো প্ৰায় 1.5 ঘণ্টা। এতিয়া যাতায়াত ব্যৱস্থা ইমান ধুনীয়া, তথাপিও প্ৰায় 1.5 ঘণ্টাৰ মূৰত তেওঁলোকে আহি পাইছে। জ্ঞানদীপ জাতীয় বিদ্যালয়, ঢেপাৰগাঁও। এতিয়া 1 নম্বৰত মোৰ আছে, 2 নম্বৰত লগতে সোণাৰী জুৱেলাৰ্ছ এখন আছে, তাৰপিছত লগত বাইক গেৰেজ এখন আছে। 3খন দোকান, 3খনতকৈ মোৰখনেই মানে বেছি হয়। মানে জুই কেনেকৈ লাগিছিল মই একচুৱেলি সঠিকভাৱে ক'ব নোৱাৰিম, কাৰণ আজি চবে বৰাত হয়, আমি নামাজ পঢ়িবলৈ গৈছিলোঁ। হঠাৎ মোৰ সতীৰ্থ এজনে ফোন কৰিছিল, এই গাঁৱৰে হয়, তেওঁৰ ছোৱালী মোৰ স্কুলত পঢ়ে। তেওঁ ফোন কৰিলে, মই স্কুলত মানে জুই লাগিছে, গোটেই পুৰি স্কুল শেষ। মই তাৰপিছত মছজিদৰ পৰা ডাইৰেক্ট ওলাই গুচি আহিলোঁ। গুচি আহি ইয়াতে দেখিলোঁ মোৰ স্কুল প্ৰায় মানে পুৰি শেষ হৈ গৈছে। 4টা ৰুম, এইফালে মোৰ এটা অফিচ ৰুম, অফিচৰ যি নথিপত্ৰ আছিল সকলোখিনি পুৰি একদম চাৰখাৰ হৈ গৈছে। তাৰপিছত মানে গাঁৱৰ যিখিনি মানুহ আছিল সেইখিনি বাল্টিং জোৰৰ পৰা যেনেকৈ পাৰে আনি কিছু সংখ্যক মানে যদিও নুমাইছে, মোৰ সম্পূৰ্ণৰূপে স্কুলখন পুৰি শেষ হোৱা বুলি ক'ব লাগিব। এতিয়া জুই ক'ৰ পৰা মানে লাগিছে মই একচুৱেলি সেইটো সঠিকভাৱে ক'ব নোৱাৰিম, কাৰণ সম্পূৰ্ণ পুৰি শেষ হোৱাৰ পিছতহে মই আহি পাইছোঁ। তাৰ আগতে মই গমেই পোৱা নাছিলোঁ। মোৰ এই গাঁৱৰ যিবিলাক শুভাকাংক্ষী আছে স্কুলৰ বিদ্যালয়ৰ, তেওঁলোকে যেতিয়া ফোন কৰি কৈছে, তেওঁলোকৰ কোৱা মৰ্মেহে মই গম পাওঁ মোৰ স্কুলত জুই লাগিছিল। কিন্তু মোৰ এইটো ক'ব নোৱাৰিম মানে কোনোবা লগাই দিছে নে শ্বৰ্ট চাৰ্কিট হৈছে, মই এইবিলাক মানে একো গম পোৱা নাই। মই জাষ্ট আহি দেখিছোঁ মোৰ বিদ্যালয় পুৰি চাফা হৈ গৈছে। প্ৰায় 3 লাখ মান টকাৰ মোৰ স্কুলৰ মানে ক্ষতিসাধন। আমাৰ বিদ্যালয়ত প্ৰায় 5 লাখ টকা ইনভল্ভ কৰা হৈছিল। তাৰে ভিতৰত মানে গোটেইখিনি পৰা নাই, এটা চাইড বাকী আছে। এনেকৈ তাৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ প্ৰায় 3 লাখ মান টকা আমাৰ মানে ধ্বংস হৈছে জুইত। আমি মোৰ 4জন বন্ধু আছে, আমি গোটেইখিনি নিবনুৱা হয়। গোটেইখিনি একেলগে এই বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ। আজি জুইৰ কবলত পৰি আমাৰ গোটেইখিনি ধ্বংস হৈ গৈছে। ইয়াৰ ওচৰে পাজৰে জুই তেনেকৈ লগা নাছিল। আমাৰ বিদ্যালয়ৰ ওচৰত এটা দোকান আছিল, সেই দোকানখন পুৰি শেষ হৈছে আৰু বাকী যিখিনি দোকান আছিল সেইবিলাকতো জুই বিয়পি যোৱাৰ অৱস্থাতে আছিল। কিন্তু মানুহৰ বাল্টিঙৰে হওক, মাটি চদলিয়াই হওক, বালি চিটিয়াই হওক, তেনেকৈ বাকীখিনি জুই নুমাইছে। কিন্তু মোৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে পুৰি শেষ হৈ গৈছে আৰু এখন দোকান পুৰি গৈছে। ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পাওঁতে মোৰ স্কুল প্ৰায় সম্পূৰ্ণৰূপে শেষে হৈ গৈছে। যদি সময়মতে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পালেহেঁতেন তেতিয়া হয়তো আমাৰ বিদ্যালয়ৰ কিছু অংশ থাকিলেহেঁতেন। কিন্তু বহুত দূৰৰ পৰা আহিছে, নলবাৰীৰ পৰা ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পাইছে। তো আমি সেইটো গম নাপাওঁ মানে কিহৰ কাৰণে লেট হ'ল। কিন্তু বিদ্যালয় আৰু মোৰ বিদ্যালয়খন বাঁহৰ আছিল, তৰ্জাৰ আছিল, হয়তো সেইকাৰণে কম সময়ৰ ভিতৰতে পুৰি শেষ হৈ গ'ল।
ৰঙিয়াৰ পৰা নুৰুল আলমৰ ৰিপৰ্ট সংবাদ লহৰ।